একো নাই, আপোনাৰ এইটো গেছৰ বাবে হৈছে, এটা গেছৰ টেবলেট খাই লওক, সকলোবোৰ ঠিক হৈ যাব। এই কথাষাৰ আপোনালোকে এইটো বহুতবাৰ শুনিছে বা আপুনিও কৈছে, নহয় জানো? আমাৰ শৰীৰত যেতিয়া যিকোনো ধৰণৰ বিষ হয়, ধৰক পেটৰ বিষ হয়, কঁকালৰ বিষ হয়, আমি লগে লগে ফাৰ্মাচীৰ ওচৰলৈ গৈ পেলাই এটা গেছৰ টেবলেট খাওঁ, যাতে আমি গেছৰ পৰা মুক্ত হ'ব পাৰো। কিন্তু আপোনালোকে জানেনে যে আমাৰ শৰীৰত হোৱা যিকোনো ধৰণৰ বিষ গেছৰ কাৰণে নহ'বও পাৰে? এই ভুল ধাৰণাটোৰ বাবে আমি কেতিয়াবা বহুত ডাঙৰ বিপদতো পৰিব পাৰো। নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট from গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত আমি এই বিষয়ে বিতংভাৱে আলোচনা কৰিম যে আপোনালোকে কেনেকৈ চিনাক্ত কৰিব পাৰিব যে কোনটো বিষ আপোনালোকৰ গেছৰ বাবে হৈছে আৰু কোনটো বিষ গেছৰ বাবে হোৱা নাই। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কওঁ, আমাৰ শৰীৰত গেছ হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। হজমৰ সময়ত অলপ অলপ গেছ উৎপন্ন হ'বই, কিন্তু যেতিয়া এই গেছ বেছি হৈ পেলাই আমাৰ পেট ফুলে, উগাৰ আহে বা পেটত সীমা বিষ হয়, তেতিয়া আমি এই সমস্যাটোক গেছৰ সমস্যা বুলি ক'ব পাৰোঁ। কিন্তু মনত ৰাখিব, প্ৰত্যেক পেটৰ বিষ গেছৰ কাৰণে নহয়, আন বহুতো কাৰণতে আমাৰ পেটৰ বিষ হ'ব পাৰে, যেনে অম্লতা বা এচিডিটি হোৱাৰ ফলত, পেটত ইনফেকশ্যন হোৱাৰ ফলত, আমাৰ কিডনীত পাথৰ হোৱাৰ ফলত, পেটত আলচাৰ হোৱাৰ ফলত বা মাহেকীয়াৰ সময়ত, আৰু লগতে আন বহুতো কাৰণতে আমাৰ পেটৰ বিষ হ'ব পাৰে। গতিকে পেটৰ আমাৰ যিকোনো বিষক আমি গেছ বুলি ধৰি থাকিলে আমাৰ বিপদ হ'ব পাৰে। বিশেষকৈ যদি আমাৰ পেটৰ বিষ বেছিকৈ হয়, দিনক দিনে বাঢ়ি যায়, বা পেটৰ বিষৰ লগত আমাৰ জ্বৰ বা বমি হয়, আৰু লগতে যদি আমাৰ ৰক্তচাপো হয়, তেতিয়াহ'লে আমি লগে লগে ডক্তৰৰ ওচৰলৈ যোৱাটো একেবাৰে প্ৰয়োজনীয়। এতিয়া আমি জানো আহক গেছৰ বিষৰ সাধাৰণ লক্ষণসমূহ কেনেকুৱা ধৰণৰ হয়। 1 নম্বৰ লক্ষণটো হৈছে পেট ফুলি থকা। 2 নম্বৰতে হোৱা লক্ষণটো হৈছে উগাৰ অহা বা আমাৰ বায়ু ওলোৱা। 3 নম্বৰ লক্ষণটো হৈছে যদি আমাৰ পেটৰ বিষটো মুভিং হৈ থাকে, মানে পেটৰ বিষটো যদি এবাৰ ইফালে হয় এবাৰ ইফালে হয়, তেতিয়াহ'লে সেইটো বিষ আমাৰ গেছৰ কাৰণে হ'ব পাৰে। আৰু লগতে 4 নম্বৰতে হ'ব পৰা লক্ষণটো হৈছে আমাৰ বুকুৰ তলফালে বা কাষৰ ফালে অলপ পাতল পাতল বিষ হ'ব পাৰে। এইকেইটা হৈছে সাধাৰণতে আমি দেখা পোৱা গেছৰ কাৰণে পেটত হোৱা বিষ। মই এজন ফিজিঅথেৰাপিষ্ট হিচাপে এনেকুৱা বহুত ৰোগী পালো যিয়ে পিঠিৰ বিষ, কঁকালৰ বিষ বা ডিঙিৰ বিষত নজনাকৈয়ে বহু দিনৰ পৰাই গেছৰ টেবলেট খাই থাকে। তাৰপিছত যেতিয়াই মই ৰোগীজনক ভালকে ডায়েগনচিছ কৰোঁ, তেওঁৰ এক্সৰে চাওঁ বা তেওঁক কিছুমান ফিজিকেল টেষ্ট কৰোঁ, তাৰপিছত মই গম পাওঁ যে তেওঁৰ বিষটো মাংসপেশীৰ বাবে বা হাড়ৰ বাবে হয়, সেইটো কোনো ধৰণৰ গেছৰ সমস্যা নহয়। তেন্তে এতিয়া আমি জানো আহক যে আপুনি কেনেকৈ চিনি পাব যে সেইটো বিষ গেছৰ কাৰণে নহয়। মনত ৰাখিব, যদি আপোনাৰ পেটৰ বিষৰ লগত মই ক'বলৈ ওলোৱা এই লক্ষণসমূহ আছে, তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ ওচৰলৈ যাবলৈ পলম নকৰিব। 1 নম্বৰ লক্ষণটো হৈছে যদি আপোনালোকৰ পেটত বিষ বহু সময়লৈকে থাকে আৰু যদি বিষটো লাহে লাহে বাঢ়ি গৈ থাকে। 2 নম্বৰ লক্ষণটো হৈছে যদি আপোনালোকৰ বমি ভাৱ হয় বা বমি হ'লে বমিৰ লগত তেজ ওলায়। আৰু 3 নম্বৰ লক্ষণটো হৈছে যদি আপোনালোকৰ পেটৰ বিষটো পিঠিৰ পিছফালে গতি কৰে, তেতিয়াহ'লে আপোনালোকে এই সমস্যাকেইটা হ'লে ডক্তৰৰ ওচৰলৈ যাবলৈ অলপো দেৰি নকৰিব। এতিয়া আমি জানো আহক আপোনালোকৰ গেছৰ সমস্যা কম কৰিবলৈ ঘৰতে কি কি উপায় অৱলম্বন কৰিব পাৰে। 1 নম্বৰতে হৈছে নিমখ, জলকীয়া, ভাজি পৰা বস্তুবোৰ কমকে খাবলৈ চেষ্টা কৰক। 2 নম্বৰতে হৈছে খোৱাৰ পিছত আপোনালোকে অলপ খোজ কাঢ়ক। যদি আপোনালোকৰ ধূমপান আৰু মদ্যপান কৰাৰ অভ্যাস আছে, সেইটো এৰি দিবলৈ চেষ্টা কৰক। আৰু লগতে দিনত 8 পৰা 10 গ্লাছ পানী প্ৰতিদিনে খাবলৈ চেষ্টা কৰক। এইবোৰ উপায় আপোনালোকে অৱলম্বন কৰি আপোনালোকৰ হৈ থকা গেছৰ সমস্যা বহু পৰিমাণে কম কৰিব পাৰে। গতিকে বন্ধুসকল, আজিৰে পৰা আপোনালোকে নিজৰ শৰীৰটোৰ যত্ন লওক। শৰীৰৰ যিকোনো ধৰণৰ বিষ হ'লে ফাৰ্মাচীত গৈ পেলাই গেছৰ টেবলেট বা যিকোনো ধৰণৰ টেবলেট নাখাব। সঠিক কাৰণটো জানিহে চিকিৎসা ল'ব। আজিলৈ এইখিনিয়ে। আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।